মই এতিয়া বেংকক চহৰত আছো। আমি নৌকা বিহাৰৰ কাৰণে আহিছো। কালি 28 মাৰ্চ তাৰিখে আমি আছিলো ফুকেট চহৰ। ফুকেট চহৰৰ পৰা আমি আন্দামান সাগৰৰ ফিফি দ্বীপপুঞ্জলৈ গৈছিলো। ফিফি দ্বীপপুঞ্জত আমি প্ৰায় 6 ঘণ্টামান আছিলো আৰু সেইটো সময়তে আমি গম পালো যে থাইলেণ্ডত ভূমিকম্প হৈছে। থাইলেণ্ডত মানে এই গোটেই অঞ্চলত দক্ষিণ পূব এছিয়াৰ এটা বৃহৎ অঞ্চলত ভূমিকম্প হৈছে। ম্যানমাৰত আৰম্ভ হৈ বেংককতো বহু ক্ষতি হোৱা বুলি আমি শুনিবলৈ পালোঁ। আমি যেতিয়া মানে সাগৰত আছিলোঁ সেইটো সময়তেই কেইবাজনো বন্ধুৰ পৰা, বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সতীৰ্থকে প্ৰমুখ কৰি বহু কেইজনৰ পৰা ফোন পালোঁ আৰু সকলোৱে সাংঘাতিক ধৰণৰ শংকিত হৈছিল, যিসকলে আমি অহা কথাটো গম পাইছিল। আৰু গোটেই কথাটো হ'ল এইটো যে সেইটো সময়ত আমি কিন্তু এই বিষয়ে একেবাৰে অৱগত নাছিলোঁ, কাৰণ আমাৰ কোনো ধৰণৰ বাতৰি চোৱাৰ সুবিধা নাছিল। আমি দিনটো তাত থকাৰ পাছত ফুকেট চহৰলৈ যেতিয়া ঘূৰি আহিলোঁ, ৰাতি ঘূৰি অহাৰ পাছত আমি গম পালোঁ যে এই ভূমিকম্পৰ প্ৰভাৱ ফুকেট চহৰত তেনেকৈ পৰা নাই। বেংকক চহৰত কিছু ক্ষতিগ্ৰস্ত হৈছে আৰু আমাৰ গণমাধ্যমত, বিশেষকৈ অসমৰ গণমাধ্যমত বেংককত যিবিলাক ক্ষতিগ্ৰস্ত হৈছে তাৰ বহু ফটো ওলাইছে, তাৰ বহু খবৰ ওলাইছে। এই খবৰ ওলোৱাৰ পাছত দেখিলোঁ যে আমাৰ বহু বন্ধুৱে আকৌ খবৰ লৈছে। আজি আমি বেংককলৈ আহিবলগীয়া আছিল, আমিও যথেষ্ট শংকিত আছিলোঁ। তাৰ পাছত আমি ৰাতিপুৱা যেতিয়া খবৰ ল'লোঁ, খবৰ লৈ গম পালোঁ যে এনেকুৱা ধৰণৰ ভয় কৰিবলগীয়া কথা নাই। আমি ৰাতিপুৱা যেতিয়া ওলাই আহিলোঁ ফুকেটৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টলৈ, ফুকেটৰ পৰা আমি বেংককলৈ আহিব লাগে, তেতিয়া দেখা পালোঁ যে মানুহৰ মাজত তেনেকুৱা ধৰণৰ কোনো শংকা নাই। আমি অৱশ্যে শংকিত হৈছিলোঁ। বেংককলৈ আহিলোঁ, বেংককতো তেনেকুৱা ধৰণৰ কোনো শংকা আমি দেখা পোৱা নাই। এতিয়া আমি বেংককৰ যি বিখ্যাত নৌকা বিহাৰ হয়, নদীখনৰ নামটো কি আছিল? চাওফ্ৰায়া নদী, যিখন নদী আছে, আপোনালোকে দেখিব এইটোৱে অঞ্চল। ইয়াত বিভিন্ন বহু মানুহ গোট খাইছে আৰু ইয়াত নৌকা বিহাৰৰ বাবে বহু মানুহ ইয়াত ইতিমধ্যে সমবেত হৈছেহি। আৰু সেইকাৰণে মই আমাৰ যিসকল বন্ধু তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইয়াত যি ধৰণৰ বাতৰি ওলাইছে, নিশ্চিতভাৱে এটা ডাঙৰ ভূমিকম্পৰ হৈছে। 7.2 বা 7.2তকৈ ওপৰৰ ৰিক্টাৰ স্কেলৰ যিটো এটা ভূমিকম্প হৈছে, ক্ষতিগ্ৰস্ত হৈছে, মানুহ শংকিত হৈছে, মানুহে ভয় খাইছে। কিন্তু মই ফেচবুকত দেখিলোঁ আমাৰ যিবিলাক বাতৰি ওলাই আছে, সেই ধৰণৰ এটা মানে ভয় কৰিবলগীয়া পৰিৱেশ এতিয়ালৈকে হোৱা নাই। কালি আফটাৰ শ্বক হৈছে। প্ৰথম যিটো ভূমিকম্প আহিল, সেই ভূমিকম্পৰ পাছতো আৰু কেইবাটাও ভূমিকম্প হৈছে। বোধহয় আজি ৰাতিপুৱাও এটা ভূমিকম্প হৈছে, তাৰ অৱশ্যে প্ৰাবল্য কিছু কম। মই এই কথা ক'ব বিচাৰিছোঁ যে যিসকল বন্ধু বা মোৰ ঘৰ বা মোৰ পৰিয়ালৰ যিসকল মানুহ মোক হয়তো যোগাযোগ কৰিব পৰা নাই, আমাক হয়তো যোগাযোগ কৰিব পৰা নাই, আপোনালোকে দেখিব আমি দুটা পৰিয়াল আহিছোঁ, আমাৰ পৰিয়াল আহিছোঁ আৰু মোৰ পৰিবাৰৰ ভণ্টিৰ পৰিয়াল, আমি 7জন ব্যক্তি ইয়ালৈ আহিছোঁ। গতিকে তেওঁলোকো হয়তো শংকিত হৈ থাকিব পাৰে। সেইকাৰণে মই সকলোকে আশ্বস্ত কৰিব বিচাৰিছোঁ যে আমি কুশলে আছোঁ। পৰৱৰ্তী সময়ত কি হয় সেই কথাটো আমি ক'ব নোৱাৰোঁ, কিন্তু এই মুহূৰ্তত বা কালি আৰু আজিৰ দিনটোত আমি তেনেকুৱা কোনো বিপদৰ সন্মুখীন হোৱা নাই। আমি আজি আৰু কালিলৈ 2টা দিন থাকি পৰহিলৈ আমি ঘূৰি যাম, গুৱাহাটীলৈ ঘূৰি যাম। ৰাতিলৈ আমাৰ ফ্লাইট আছে। আমি ভাবিছোঁ যে আমি সকলোৱে কুশলে ঘূৰি যাম। আপোনালোক সকলোকে, যিসকলে মোক আজি দুপৰীয়াও ফোন কৰিছে, আমাৰ এগৰাকী শুভাকাংক্ষীয়ে ফোন কৰিছে, তেখেতে শুনিছে ক'ৰবাত যে আন্দামান সাগৰত চুনামি হোৱাৰ এনেকুৱা ধৰণৰ সংকেত আহিছে। এই কথাটো কৈ আপোনালোকৰ মই দেখি আছোঁ
আপোনালোকে দেখিছে মৌচুমী আছে মোৰ লগত, এইফালে আমাৰ সৰু ল'ৰা ৰাগ আছে, আমাৰ ভাগিন মিং আছে, এইফালে অনিত আছে, মোৰ ব্ৰাদাৰ ইন ল অনিত সোণোৱাল আছে, ডাঙৰ ল'ৰা লয় আছে, ময়ূৰীও আছে, তাই কোনোবা এফালে হয়তো গৈছে, আমাৰ চিষ্টাৰ ইন ল। আপোনালোকে দেখিব পৰিৱেশটো এনেকুৱা হৈ আছে। আৰু মই 2009 চনত বেংককত ৰটাৰী ৱৰ্ল্ড পিচ ফেলো হিচাপে আছিলোঁ চোলালংকৰ ইউনিভাৰ্চিটি, আৰু সেইটো সময়তো এই যিখন নদী, সেই নদীৰ নৌকা বিহাৰৰ কাৰণে আহিছিলোঁ। আৰু বেংককৰ এইটোৱেই হ'ল আটাইতকৈ পৰ্যটকসকল যেতিয়া আহে, পৰ্যটকসকল আহি এইখন যিখন নদী, এই নদীখনৰ নৌকা বিহাৰৰ কাৰণে তেওঁলোক আহে। অতি ব্যস্ত খন্তেক সময়ৰ পাছতে নৌকা বিহাৰ আৰম্ভ হ'ব। মই আপোনালোক সকলোকে পুনৰবাৰ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিসকলে বিভিন্ন ধৰণে মোক ফোন কৰিছে অথবা মেছেজৰ জৰিয়তে খবৰ লৈছে। মই আপোনালোক সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি নিশ্চিত যে আমি কুশলে গুৱাহাটীলৈ ঘূৰি যাম, আৰু আপোনালোকৰ মৰম চেনেহ আৰু আপোনালোকৰ শুভেচ্ছাৰ বাবে আপোনালোক সকলোকে পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।